হয়, মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে লখিমপুৰ আৰু মাজুলী সীমান্তৱৰ্তী এক বৃহৎ অঞ্চলত। এই মুহূৰ্তত মই উপস্থিত আছোঁ কেৰকেচাপৰি অঞ্চলত। এই কেৰকেচাপৰি অঞ্চলতো বিগত এসপ্তাহ ধৰি আচলতে ভয়ংকৰ খহনীয়াই কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চপৰে খহিবলৈ আৰম্ভ কৰিছে সমগ্ৰ অঞ্চলটো। ইতিমধ্যে অঞ্চলটোৰ লোকসকল খহনীয়াৰ কবলত পৰাৰ আশংকাত তেওঁলোকে গাঁওখনৰ আপোন নামঘৰটো, আপোন বিদ্যালয়খন, আপোন মন্দিৰটো তেওঁলোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে ইতিমধ্যে নামঘৰ ভাগ ভাঙি আছে। কেমেৰা সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ কি আচলতে এক দুখৰ পৰিৱেশ বুলি ক'ব লাগিব। বছৰ বছৰ ধৰি এই অঞ্চলটোত বসবাস কৰি অহা এই লোকসকলে নিজৰ ঘৰ ভেটি হেৰুৱাৰ উপৰিও আপোন নামঘৰ ভাগ তেওঁলোকে ভাঙি নিৰাপদ স্থানলৈ নিয়াৰ যো-জা চলাইছে। ইতিমধ্যে অঞ্চলটোৰ লোকসকল আছে, মই তেখেতসকলৰ পৰাই জানিবলৈ চেষ্টা কৰিম। খহনীয়াৰ কবলত পৰি আপোনালোকে নামঘৰ ভাগ ভাঙিছে, কি ক'ব? কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে আপোনালোক? আমি এতিয়া আপোনালোকক আমাৰ দুখৰ কথা আমাৰ ক'বলৈকে আমাৰ বেয়াই লাগিছে। এইলোক আমি বছৰ বছৰ ধৰি আমাৰ এইকণ আহঁতগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনীয়াৰ ফলত একেবাৰে মানুহকেইটা ইয়াত যিকেইটা জনসাধাৰণ আছিলে 4-5খন গাঁও জনসাধাৰণ আছিলে, এইকেইটা নিঃশেষ হৈ গৈছে। মাত্ৰ আছিলে মধ্যহাটগুৰি এম ই স্কুল আৰু হাইস্কুলখন। এইও এতিয়া আমাৰ কেৰকেৰ গাঁৱৰ সন্মুখ এই নামঘৰ আপোনালোকে দেখিছে, নামঘৰ স্কুলঘৰ ভাঙিবলগীয়া আছে, মঠ মন্দিৰ ভাঙিবলগীয়া হৈছে। কিন্তু এটাই কথা আমি দুখ লাগে, আমাৰ এই যোৱা বাৰিষাত আমাৰ এই অসমৰ মন্ত্ৰী জলমল্ল বৰুৱা ছাৰ আমাক আহি আৰু আমাৰ মাজুলীৰ বিধায়ক আমাৰ এই ভুৱন গাম ডাঙৰীয়া আৰু লগতে DC বাইদেউ আহি ইয়াৰ আমাক স্পষ্টভাৱে একেসকলে কৈছিলে মাজুলীৰ আমাৰ এই মানিকা পথাৰত আমাক মাটি সংস্থাপন দিম বুলি। কিন্তু আজিলৈকে আমি মাজুলী ৰাজহ চক্ৰৰ লগত যোগাযোগ কৰি আমাৰ এতিয়ালৈকে আমাক এই ব্যৱস্থা কৰি দিয়া নাই। আমি যোৱা শুকুৰবাৰে আমি মাজুলী আৰু বিধায়ক আমি লগ কৰিবলৈ গৈছিলোঁ, আমাৰ DC বাইদেউক লগ কৰিবলৈ আহিছোঁ, ৰাজহ চক্ৰৰ বিষয়া লগ কৰিব আহিছিলোঁ। এটাই কথাতে আমি বুজিব পাৰিলোঁ যে আমাৰ ৰাজহ চক্ৰৰ বিষয়াৰ কৰ্মচাৰীসকলে আৰু ৰাজহ চক্ৰৰ বিষয়া আৰু DC বাইদেউ এই আমাৰ মানিকা পথাৰটো দিয়াৰ ব্যৱস্থা কৰিছিলে। কিন্তু আমাৰ দুখৰ বিষয়, আমাৰ এই মানিকা পথাৰত যিকেইটা সবদ্ধভাৱে বেদখল কৰি খেতি কৰি আছে, তাক আমি দেখিবলৈ পাইছোঁ, আমি অনুমান কৰিছোঁ আমাৰ মাজুলীৰ বিধায়ক ভুৱন গামেহে এই বেদখলকাৰীসকলক ৰক্ষণাবেক্ষণ দি আছোঁ। আমি শেহতীয়াকৈ অনুৰোধ কৰিছোঁ আমাৰ অসমৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক আমাৰ মামা বুলি চবেই মামাক আমি অনুৰোধ জনাইছোঁ যাতে এই কেৰকেৰ গাঁৱৰ এই পৰিয়ালখিনি 52টা পৰিয়ালক যাতে এই মানিকা পথাৰত আমাক সংস্থাপন দিবৰ কাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাক শৰ্মা ছাৰদেৱক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে ইয়াত যি কি কৰে 19টা পৰিয়াল ঘৰ বাৰী নাই, এটা বেটীৰ ওপৰত আছে, অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে। এইকাৰণে এইসকলে ব্যক্তিক কিছু যেতিয়ালৈকে আমাক এই মাটিটো যদি চৰকাৰে সংস্থাপন নিদিয়ে, তেতিয়ালৈকে এই চৰকাৰে এই 19টা পৰিয়ালক কিবা এটা নহ'লে কিবা এটা ব্যৱস্থা কৰি দিবলৈ বুলি আমাক চৰকাৰক বিনম্ৰভাৱে আমি অনুৰোধ জনাব লাগে। আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কাটৰে অনুৰোধ জনাইছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে প্ৰতি মুহূৰ্ততে চপৰে খহিবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰা। অঞ্চলটোৰ লোকসকলে বিগত সময়ছোৱাত মাজুলী জিলা প্ৰশাসনৰ লগত তেওঁলোকে আলাপ আলোচনা কৰিছিল আৰু তেওঁলোকে এই অঞ্চলটোৰ 56টা পৰিয়ালক তেওঁলোকে সুৰক্ষিত স্থানত সংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু আজি কোপতি সেয়াও হৈ নুঠিল। আমাৰ লগত আন একাংশও আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যথেষ্ট সংখ্যক পৰিয়াল ইতিমধ্যে ঘৰৰ ভেটি হেৰুৱাই ইতিমধ্যে অঘৰী জীৱন কটাব লগা হৈছে। শেহতীয়াকৈ আপোনালোকে বিদ্যালয়, নামঘৰ ভাঙি নিৰাপদ স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে, কেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈছে? হয়, আজি আপোনালোকে আমাৰ দুখৰ সমভাগী হোৱাৰ কাৰণে আপোনালোকৰ নিউজ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু বিশেষকৈ অতি দুখৰ বিষয়, আমি ইদিনাখন আমাৰ মাজুলীৰ বিধায়কক লগ পাই আমি যিটো অবাঞ্ছনীয় আমি কিবা পালোঁ, ব্যৱহাৰ পালোঁ। কাৰণ কেনেকৈ তেওঁ নিজে কয় আজি 6 মাহৰ আগৰ পৰা তেওঁ ইয়াত আমাৰ কেৰকেৰ গাঁৱক মানিকা পথাৰত তেওঁলোকে সংস্থাপন দিম
স্বয়ং জয়ন্ত মল্ল বৰুৱা ছাৰ আহিছিলে ইয়াত বাৰিষাত, ডি চি আহিছিলে আৰু SDC চক্ৰ বিষয়া আহিছিলে। গতিকে তেওঁলোকে ক'লে যে আপোনালোকক মানিকা পথাৰত এই 51টা পৰিয়ালক তাৰমানে সংস্থাপন দিম। কালি দেখিলোঁ তাত অবৈধভাৱে বেদখলকাৰীক আমাৰ মাজুলী বিধায়কে ভুৱন গামে ৰক্ষণাবেক্ষণে দি আছে। গতিকে মই এই আপোনালোকৰ যোগেদি মই আমাৰ বিচক্ষণ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আৰু আমাৰ ইয়ালৈ এই কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়ালৈ আমি কাতৰ অনুৰোধ যে যাতে আপোনালোকে আমাক কথা দি মল্ল বৰুৱাক এইটোৱে অনুৰোধ কৰোঁ যে আপুনি ইয়াতে আহি স্পটত আহি আপুনি যে আমাক কথা দি থৈ গৈছিলে এই কথাটো ৰক্ষা কৰক। তেওঁৱে নিজেই কৈছিলে যে ইমানকৈ আপোনালোকৰ গোটেই পৰিয়ালক আমি 51টা পৰিয়ালক মাতি দিম। গতিকে সেইটোৱে মোৰ নিবেদন, যাতে এই 51টা পৰিয়ালক যেনে তেনে মানিকা পথাৰত আমাক সংস্থাপন এটা দিব লাগে। এতিয়া নামঘৰ ভাঙিছে, স্কুল ভাঙিছে, মন্দিৰ ভাঙিছে, কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে আপোনালোকে? এতিয়া বিশেষকৈ এইবিলাক ক'বলৈ এতিয়া প্ৰকাশ কৰিবলৈ মোৰ তাৰমানে মুখৰ পৰা ভাষা নোলায়। কাৰণ যিটো পৰিৱেশ, এই পৰিৱেশটো আমি কেতিয়াও আগৰ পৰা সন্মুখীন হৈ আহিছে। এতিয়া বিশেষকৈ এতিয়া আমাৰ তাৰমানে এক পৰ্যায়, অন্তিম পৰ্যায়। ইয়াৰ পৰা আৰু ক'তো এচলোঁ তাৰ পৰা আহি প্ৰায় 3 কিলোমিটাৰমান আমি ইয়াত কহনীয়াত কেতিয়াৰ পৰা পৰিছোঁ 79ৰ পৰা কহনীয়াত পৰি গৈ আহি ইয়াত তাৰমানে লখিমপুৰ বৰ্ডাৰত পাই গ'লোঁ আৰু ইয়াৰ পৰা আৰু তালৈ যাবলৈ জেগা নাই আৰু। গতিকে এতিয়া কি কৰিম কি নকৰিম এই কথাটো আমি চৰকাৰে যদি কোনো ব্যৱস্থা নলয় কি অৱস্থা হ'ব? এইটোৱেতো চিন্তা কৰি জীৱন যাপনে আৰু এতিয়া কি ব্যৱস্থা। এতিয়াতো নিজস্ব গোটেই আপোনাৰ কিবা এটা কৰিবলৈকো এতিয়া এক ব্যৱস্থা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।